প্ৰতিটো থাকিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ বিচন্দি। আপোনালোকৰ ইয়াত কিমান কাৰ্যসূচী চলিব? কাৰ্যসূচীটো আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে। 22 ফাগুনৰ পৰা 22, 23, 24 3 দিনীয়া কাৰ্যসূচীয়ে হোজাই জিলা সনাতন হিন্দু ধৰ্মৰ এইটো আমাৰ বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত হোজাই বাদেও অসমৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় ব্যক্তিসকল আহি সমবেত হ'ব। আমি তাৰ প্ৰস্তুতিত আজি 2 নং কাকি নাৰায়ণপুৰ নামঘৰত অভ্যৰ্থনা কমিটিৰ যৌথ প্ৰচেষ্টাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। আহি থকা অধিৱেশনৰ প্ৰতিটো বিষয়ত বিতং আলোচনা হৈছে। প্ৰতিটো কাৰ্যসূচী কি ধৰণে আমি পৰ্যালোচনা কৰিম বা অতিবাহিত কৰাম সেয়া আজি চূড়ান্ত সিদ্ধান্ত হৈছে। আজি কাৰ্যসূচী এইখিনি আছে। আজি আপোনালোকৰ বাজেট কিমান টকা ধাৰ্য কৰিছে? বাজেট আমাৰ এবাৰ 5 লাখ টকা বাজেট এই অধিৱেশনত। এইটো আমাৰ ৰাইজৰ 42খন সমাজ ইয়াৰ লগত জড়িত হৈ আছে। এই 42খন সমাজৰ নিজৰ গাঁথিধনেৰে এই অধিৱেশন অনুষ্ঠিত হৈছে। দুআষাৰ ক'ব দিয়াৰ বাবে মই আপোনালোকক চেনেলত ধন্যবাদ জনাইছোঁ। আমাৰ সনাতন হিন্দু ধৰ্ম সমাজ হোজাই জিলা আজিৰ 32তম অধিৱেশন আমাৰ 2 নং কাকি চাৰিআলিৰ নাৰায়ণপুৰ নামঘৰ অনুষ্ঠিত কৰা দিহা কৰা হৈছে। উক্ত অনুষ্ঠানত প্ৰথম দিনাৰ কাৰ্যসূচী ৰাতিপুৱা আমাৰ 22 আৰু 23 ফাগুনত অনুষ্ঠিত হ'ব। প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আৰু দিনৰ 11 বজাত প্ৰতিনিধি সভা নাম প্ৰসংগ আৰু 1 বজাত প্ৰতিনিধি সভা, ৰাতিৰে সাংস্কৃতিক অনুষ্ঠান আছে। আৰু পিছদিনাখন দিনত আপোনাৰ 1 বজাত মুকলি সভা। তাত আমাৰ দেৱানন্দ দেৱগোস্বামী প্ৰভুজনা উপস্থিত থাকিব। তেওঁ বহুমূলীয়া বক্তব্য ৰাখিব। আৰু ৰাতিলৈ আমাৰ এখনি ভাওনা হ'ব। মই হোজাই জিলাবাসীৰ লগতে কাকিবাসী ৰাইজক এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে আমি আমাৰ নামদি সমষ্টিৰ সন্মানীয় বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাম বুলি ভাবিছোঁ। আৰু লগতে আমাৰ সাংসদগৰাকীকো আমি নিমন্ত্ৰণ জনাম বুলি ভাবিছোঁ। গতিকে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ সদৌ হোজাই জিলাবাসী আৰু কাকিৰবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। সাংসদগৰাকীৰ নাম কামাখ্যা প্ৰসাদ কাছা।